অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিৰ উদ্যোগত এই কবিতাটো মোৰ দেশ আজি 19 বছৰ ধৰি মে মাহৰ এই কুইজ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছে আৰু এই কুইজ প্ৰতিযোগিতাখনৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বৌদ্ধিক ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিলৈ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিকতাৰে আমি ধন্যবাদ জনাইছোঁ আৰু লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দুগৰাকী সতীৰ্থ যিয়ে সাংগঠনিক কাৰ্যসূচী ৰূপায়ণ কৰি উভতাৰ পথত এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল সাংগঠনিক শ্বহীদ হিচাপে তেখেতসকলক ঘোষণা কৰা হৈছিলে তুলু তালুকদাৰ আৰু দীপজ্যোতি লহকৰ গতিকে এই কুইজ প্ৰতিযোগিতাখন তুলু তালুকদাৰ আৰু দীপজ্যোতি লহকৰৰ ঘৰণত ইতিমধ্যে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা হৈছে আৰু এই প্ৰতিযোগিতাখনে আমাৰ দুগৰাকী সতীৰ্থক নতুন প্ৰজন্মৰ মাজত লগতে যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিটো পৰিয়ালৰ মাজত জীয়াই ৰখাৰ কাৰণে নলবাৰী চহৰ সমিতিৰ এই ধৰণৰ প্ৰচেষ্টা গতিকে এই প্ৰচেষ্টাক আমি আন্তৰিকতাৰে শলাগ লৈছোঁ আমি আশা কৰোঁ যে কৃত্ৰিম বুদ্ধিমত্তাৰ এই সময়খিনিতো এই ধৰণে আজি যথেষ্ট সংখ্যক প্ৰতিযোগী ইতিমধ্যে আহিছে অংশগ্ৰহণ কৰাৰ কাৰণে আৰু নিশ্চিতভাৱে কুইজে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক ক্ষেত্ৰখনত লগতে মগজুৰ বিকাশ আৰু জ্ঞানৰ অন্বেষণ কৰে গতিকে কুইজ প্ৰতিযোগিতাই আমি আশা কৰিম যে তেওঁলোকৰ যি চিন্তা তেওঁলোকৰ যি তেওঁলোকে আগবঢ়াই নিয়াৰ যি প্ৰতিযোগিতা এই প্ৰতিযোগিতাত নিশ্চয় সহায়ক হ'ব আৰু আমি জানো যে এখন প্ৰতিযোগিতাত জয় পৰাজয় থাকে গতিকে নিশ্চিতভাৱে জয় সেইটোৱে হ'ব যে আজিৰ প্ৰতিযোগিতাখনৰ পৰা যিসকল অংশগ্ৰহণকাৰী প্ৰতিযোগী যে প্ৰতিগৰাকী প্ৰতিযোগীয়ে যাতে কিবা অভিজ্ঞতা আহৰণ কৰিব পাৰে গতিকে নিশ্চিতভাৱে সেই অভিজ্ঞতা হ'ব তেওঁলোকৰ জীৱনৰ মাপকাঠি গতিকে আমি নলবাৰী জিলা সমিতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিগৰাকী কৰ্মকৰ্তা আৰু নলবাৰী চহৰ সমিতিৰ প্ৰতিগৰাকী কৰ্মকৰ্তাকে পুনৰবাৰ আমি কৃতজ্ঞতা জনাইছোঁ আৰু আশা কৰিছোঁ যে নলবাৰী চহৰ সমিতিৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টা দীঘলীয়া হ'ব আৰু এই যিটো অসম ভিত্তিক অনুষ্ঠিত কৰি অহা কুইজখনে কেৱল নলবাৰী জিলা নহয় সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰীখিনিক উপকৃত কৰিব তেওঁলোকে আগবাঢ়ি যোৱাত সহায়ক হ'ব তেওঁলোকৰ চিন্তাৰ বিকাশ হ'ব আৰু বহি ৰাষ্ট্ৰৰ যি ইতিহাস যি ভূগোল বা অৰ্থনীতিৰ সম্পৰ্কত আচলতে এখন প্ৰতিযোগিতাত তেওঁলোকে অংশগ্ৰহণ কৰাৰ প্ৰাকমুহূৰ্তত বিভিন্ন ধৰণৰ তেওঁলোকে অধ্যয়ন কৰিবলগীয়া হয় গতিকে এই ধৰণৰ প্ৰতিযোগিতাই ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰে তেওঁলোকক প্ৰতিযোগিতা এখন সুস্থ প্ৰতিযোগিতাৰ প্ৰতি তেওঁলোকক আগবঢ়াই নিয়াৰ কাৰণে তেওঁলোকক সদায় সাজু কৰি তোলাৰ এটা প্ৰচেষ্টা গতিকে নিশ্চিতভাৱে আজি যিসকলে ইয়াত অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগীসকলকো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে প্ৰতিযোগীসকলৰ অংশগ্ৰহণে আমাৰ এই প্ৰতিযোগিতাখনক খুব সুন্দৰভাৱে সফল কৰি তুলিব বিগত 19 বছৰ ধৰি যি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে এই কুইজ প্ৰতিযোগিতাৰ জৰিয়তে এই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশ হোৱাই নহয় ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগী মনোভাৱৰ বাবে উদ্বুদ্ধ কৰিছে বিগত সময়ছোৱাত যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিয়ে যি ধৰণৰ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপে মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰাই নহয় অনাগত দিনত এক বৃহৎ প্লেটফৰ্মৰ প্ৰতি আকৰ্ষিত কৰিব মই এটাই কথা আশা কৰিম আজি আমাৰ জাতীয় সংগঠন ৰূপে যুৱ ছাত্ৰ পৰিষদক যথেষ্ট গুৰুত্ব আছে আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি যেতিয়া প্ৰত্যাহ্বান আহিছে জাতীয় সংগঠন ৰূপে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221